সকলোকে নমস্কাৰ জনাইছোঁ আৰু এতিয়া আমি আৰম্ভ কৰিব লৈছোঁ অনুশীলনী 2বিৰ 2 নম্বৰ প্ৰশ্নৰ পৰা। প্ৰশ্নটো হ'ল কি ABCD এটা সমান্তৰিক যদি এংগল A = 65 ডিগ্ৰী তেন্তে এংগল B এংগল C আৰু এংগল D যোগ কিমান হ'ব। এতিয়া চোৱা ইয়াত এটা মই ছবি আঁকি লৈছোঁ সমান্তৰিকৰ ABCD এটা সমান্তৰিক আঁকি লৈছোঁ। সমান্তৰিক কাক কয় তোমালোকে জানাই কি হয় সমান্তৰিকৰ মুখামুখি বাহুকিডাল সমান আৰু সমান্তৰাল হ'ব লাগিব মানে AB লগত CD সমান আৰু সমান্তৰাল হ'ব লাগিব একেদৰে AD লগত BC ডাল সমান আৰু সমান্তৰাল হ'ব লাগিব। এতিয়া আমি এই B কোণ আমাক এটো দি থোৱা আছে এংগল A 65 ডিগ্ৰী এটো উলিয়াবলৈ কৈছে C উলিয়াবলৈ কৈছে আৰু D আমাক উলিয়াবলৈ কৈছে নহয় জানো। এতিয়া আমি কি কৰিম চাবা মই লিখিছো যেহেতু ABCD এটা সমান্তৰিক প্ৰশ্নত দিয়া আছে গতিকে সমান্তৰিকৰ সংজ্ঞা মতে কি হ'ব AB ডাল CD লগত সমান্তৰাল AB ডাল CD লগত সমান্তৰাল মানে কি AB বাহুডাল দেখিছা এডাল আৰু এডাল BC আৰু AD নাই বুলি ভাবিলো মনতে অকল এডাল আছে আৰু এডাল আছে ইয়াৰ পৰা ইয়ালে দূৰত্ব যিমান ইয়াৰ পৰা ইয়ালৈ প্ৰত্যেকটো বিন্দুৰে দূৰত্ববিলাক সমান গতিকে ইয়াক সমান্তৰাল এটো হল সমান্তৰাল চিন ইংৰাজীত ইয়াক প্যাৰেলাল বুলি কয় AB প্যাৰেলাল টু CD আৰু AD প্যাৰেলাল টু BC এটো AD লগত BC ডালো প্যাৰেলাল। এতিয়া যদি আমি লওঁ চোৱা AD আৰু BC তোমালোকে আঁকি লবা এনেদৰে AD আৰু BC বেলেগখন কাগজত আঁকি লবা দুডাল AD কোনডাল আঁকিবা অকল AD আৰু BC আঁকিবা তাতে তুমি AB ডাল ছেদক হিচাপে আঁকিবা মানে মই কাখত দেখুৱাই দিছো চোৱা এনেকে দুডাল আঁকিবা ধৰা এডাল AD এটো BC এডাল ছেদক হল এনেকুৱাকে আঁকিবা। এতিয়া কি হ'ব চাবা AD আৰু BC সমান্তৰাল আৰু AB ডাল ছেদক তেতিয়া কি হয় চোৱা এই কোণটো আৰু এই কোণটো যোগফল সদায় আমি 180 পাওঁ কাৰণটো কি ছেদকৰ একেফালৰ অন্তঃকোণ এটো তোমালোকে সমান্তৰাল সৰলৰেখা পঢ়োতেই পাই আহিছা সূত্ৰ এটা যে ছেদকৰ একেফালৰ অন্তঃকোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী হয় মানে এই কোণটো যোগ B কোণটো ইকুৱেল টু 180 ডিগ্ৰী গতিকে মই লিখিছো এংগল A প্লাস এংগল B 180 ডিগ্ৰী মানে এই কোণটো আৰু এই কোণটো যোগ কৰিলে 180 ডিগ্ৰী পাব লাগিব এটো আমাক দি থোৱা আছে 65 ডিগ্ৰী গতিকে মই এই জায়গাত 65 বহাই দিলো প্লাস B টো আমি নাজানো উলিয়াম গতিকে B বুলি ৰাখি দিছো ইকুৱেল টু যোগ কৰি পাও 180 গতিকে 180 পাতি দিলো। এতিয়া B টো ৰাখি দিছো এই 65 টোক মই কি কৰিম এই 180 ফাললৈ লৈ যাম কি হ'ব চোৱা B ৰখাৰ পিছত 180 ফাললৈ 65 লৈ গলে 65 আগত কি চিন আছে প্লাস চিন আছে সমান চিন হোৱাতলে হেগলা ই মাইনাস হৈ গল গতিকে 180 পা 65 টো যদি আমি মাইনাস কৰো কিমান পাম 150 ডিগ্ৰী গতিকে আমি B কোণৰ মান পাই গলো 150 ডিগ্ৰী বুজি পাইছা একেলগে। এতিয়া আমি কি কৰিম চোৱা আমাক যেটো আৰু দুটা কোণৰ মান উলিয়াবলৈ দিছিলে নহয় জানো C আৰু D তাত কি হ'ব মই লিখিছো আকৌ সমান্তৰিকৰ বিপৰীত কোণবোৰ সদায় কি হয় সমান হয় এটা এটা সূত্ৰ মানে এই ছবিটোলে চোৱা আকৌ তোমালোকে মই ছবিটো দেখুৱাই দিছো এই কোণটোৰ লগত এই কোণটো সমান হয় আৰু এই কোণটোৰ লগত এই কোণটো সদায় সমান হয় বুজি পাইছা গতিকে আমি লিখিব পাৰিম চোৱা এই B কোণটো যিমান পালো D কোণটো হিমানে হ'ব B কোণ পাইছিল কিমান 115 ডিগ্ৰী এটো 115 ডিগ্ৰী গতিকে D কোণটো হ'ব 115 ডিগ্ৰী আৰু A কোণৰ লগত যেহেতু C কোণ সমান গতিকে যদি এটো 65 হয় C কোণ হ'ব 65 ডিগ্ৰী বুজি পাইছা গতিকে ইয়াত মই লিখিছো চোৱা এংগল A লগত C সমান আৰু এংগল B লগত এংগল D সমান therefore angle C is equal to 65 degree and angle D is equal to 115 degree বুজি পালা। এইবাৰ চাও আমি 3 নম্বৰ প্ৰশ্নটো হল ABCD এটা ট্ৰেপিজিয়াম AB parallel to CD যদি angle A is equal to 70 degree angle B is equal to 80 degree বাকি কোণ দুটাৰ মাপ কিমান
প্ৰশ্ন অনুসৰি মই এই চিত্ৰটো আঁকি লৈছোঁ এ বি চি ডি এটা ট্ৰেপিজিয়াম এইটো ট্ৰেপিজিয়াম কিয় কয় কাৰণ মই যেটো চিত্ৰ আঁকিছোঁ চোৱা এই চিত্ৰটোৰ এ বি বাহুডালৰ লগত চি ডি বাহুডাল সমান্তৰাল সমান নহয় কিন্তু সমান্তৰাল মানে ইয়াত এই বিন্দুটোৰ পৰা এই বিন্দুটোলৈ যিমান দূৰ মানে প্ৰত্যেকটোতে তুমি প্ৰত্যেকটো দুইডাল ৰেখাৰ মাজৰ প্ৰত্যেকটো বিন্দুৰ দূৰত্ব সমানেই পাবা গতিকে আমি কম এ বি প্যাৰেলাল টু চি ডি আৰু প্ৰশ্নটো তেনেকৈ দিয়া আছে এ বি প্যাৰেলাল টু চি ডি এ বি প্যাৰেলাল টু চি ডি এতিয়া আমাক দুটা কোণৰ জোখ দিয়া আছে angle A is equal to 70 degree A কোণটো জোখ 70 degree angle B is equal to 80 degree A B কোণটো জোখ 80 degree আমাক C আৰু D ভ্যালু কিটা উলিয়াবলৈ কৈছে এতিয়া চাহ লিখিছে কি প্ৰথম ক্ষেত্ৰত AB parallel to CD AB ডাল CD লগত সমান্তৰাল বুলি লিখি ললো এই ডাল ছেদক তোমালোকে বুজিবৰ সুবিধাৰ কাৰণে বেলেগ এখন কাগজত আঁকি চাবা AB বাহুডাল আঁকিবা আৰু CD বাহুডাল আঁকিবা তাৰ পিছত AB আৰু CD বাহুডালক এডাল ৰেখাই কাটি দিবা আৰু সেই বিন্দুটাৰ নাম দিবা A আৰু D একেদৰে আমি আগৰ অংকটোত কৰি হাৰে কি হ'ব চোৱা ছেদকৰ একেফালৰ অন্তকোণ মতে কি হ'ব A কোণটো যোগ A কোণটো ইকুৱেল টু 180 ডিগ্ৰী পাম কাৰণ ছেদকৰ একেফালৰ অন্তকোণটাৰ সমষ্টি 180 ডিগ্ৰী গতিকে মই লিখিছো চোৱা angle A এটো angle A plus angle D is equal to 180 degree এটো কোণ যোগ এটো কোণ ইকুৱেল টু 180 ডিগ্ৰী এই কোণৰ মান আমাক দি থোৱা আছে এটো 70 ডিগ্ৰী গতিকে এই জায়গাত 70 ডিগ্ৰী লিখিলো প্লাস angle D হিচাপে ৰাখিছো যেহেতু আমি angle D মানটো উলিয়াব লাগিব ইজ ইকুৱেল টু 180 ডিগ্ৰী এটো তেনেকৈ আছে এবাৰ কি কৈছে চোৱা একে নিয়ম D ৰাখি 70 180 ফাললৈ লৈ আহিছো প্লাস 70 আছিল ইয়াত আহি -70 হৈ গল কাৰণ ই সাইড চেঞ্জ কৰিছে এতিয়া 180 পা 70 মাইনাস কৰি দিলে কি থাকিব 110 ডিগ্ৰী গতিকে আমি এই D কোণৰ মানটো পাই গলো 110 ডিগ্ৰী এতিয়া উলিয়াবলৈ আছে angle C মান একে নিয়ম মই চোৱা এটো ফালে কৈ দিছো এয়া লিখিছো আকৌ AB parallel to CD BC ছেদক এডাল AB আৰু CD সমান্তৰাল এবাৰ এডাল ছেদক হিচাপে লৈছো ছেদক মানে কি সিডাল ৰেখাই সমান্তৰাল ৰেখাৰ লগ কাটিছে এতিয়া এটো কোণ যোগ এটো কোণ 180 ডিগ্ৰী একে নিয়ম চোৱা এই সমান্তৰাল ৰেখাডাল যিডাল ছেদকে কাটিছে ছেদকৰ একেফালৰ অন্তকোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী হল গতিকে বি মান দিয়া আছে 80 ডিগ্ৰী বি মান বি ঠাইত 80 ডিগ্ৰী বহাই দিলো সি যেহেতু উলিয়াব লাগে গতিকে সি হিচাপে ৰাখি দিলো ইজ ইকুৱেল টু 180 ডিগ্ৰী একেদৰে এই 80 টোক আমি সোঁ হাতলৈ লৈ আহিম তেতিয়া কি থাকিব বাঁ হাতত অকল angle C থাকি যাব is equal to 180 এটো যেহেতু আগতে ইয়াত আছিল গতিকে হে মানটো তোমালোকে পাতি ল'ব লাগিব দেই 180 পাতি ললো তাৰপা 80 টো ইয়া পিছফালে বহি যাবগে মানে +80 গৈ -80 হ'ল 180 পা 80 মাইনাস কৰিলে কি থাকে 100 ডিগ্ৰী গতিকে আমি এবাৰ C কোণৰ মানটো পাই গলো আৰু আমাক প্ৰশ্নত এই দুটা উলিয়াব দিছিলে C আৰু D কোণৰ মান তেতিয়ালে কিমান পালো C কোণৰ মাপ হ'ল 100 ডিগ্ৰী আৰু D কোণৰ মাপ হ'ল 110 ডিগ্ৰী এবাৰ আমি 4 নম্বৰ প্ৰশ্নটোলৈ যাওঁ প্ৰশ্নটো হ'ল ABCD আয়তৰ কৰ্ণ দুটাই x বিন্দুত কাটিছে যদি angle BXC = 70 ডিগ্ৰী তেন্তে angle XAD ৰ মাপ কিমান প্ৰশ্নতে চিত্ৰটো আঁকি লৈছো চোৱা ABCD আয়ত ABCD এই আয়তটো আঁকি ললো ইয়াৰ দুটা কৰ্ণ আঁকিব লাগিব আৰু সেই কৰ্ণ দুটা x বিন্দুত কাটিছে AC আৰু BD কৰ্ণ দেখিছা ই এই x বিন্দুটোত কটাকটি কৰিছে এতিয়া প্ৰশ্ন দিছে কি যদি angle BXC মানে এই কোণটো কিমান দি থৈছে 70 ডিগ্ৰী তেন্তে angle XAD মানে এই কোণটো আমাক মই যত প্ৰশ্নবোধক চিন দিছো এই কোণৰ মানটো আমি উলিয়াব লাগিব হল এতিয়া চোৱা ইয়াত লিখিছো কি মই ABCD আয়তৰ AC আৰু BD কৰ্ণ x বিন্দুত কাটিছে গতিকে angle BXC = angle AXD হয় বিপৰীত কোণ তোমালোকে কি কৰিবা বুজিবৰ সুবিধাৰ কাৰণে বেলেগ এখন কাগজত AC আৰু BD অকল এডাল আঁকিবা AC আৰু BD তাৰ পিছত চাবা কি হে ৰেখাডালে যেতিয়া কটাকটি কৰিব এই কোণটোৰ লগত এই কোণটো সদায় সমান হয় আৰু ইহত দুটাকে ইটো আনটোৰ বিপৰীত বা বিপৰীত কোণ বুলি কোৱা হয় আৰু মনত ৰাখিবা বিপৰীত কোণবিলাক সদায় সমান হ'ব
অৰ্থাৎ এটো 70 ডিগ্ৰী গতিকে এই কোণটো মান কিমান পাম আমি AXD কোণৰ মানো 70 ডিগ্ৰী পাম হল এটো ইয়াত লিখিছো যেহেতু angle BXC এটো পুৰণ চিহ্ন হয় দেই x angle BXC is equal to 70 degree therefore angle AXD is also 70 degree বুজি পাইছা এখিলেকে কি হল বিপৰীত কোণ হোৱাৰ বাবে তাৰ পাছতে মই জানো কি চোৱা এতিয়া সমদ্বিবাহু ত্ৰিভুজ AXD পৰা এই ছবিটো চোৱা AXD অকল এই লোৱা মই যত কলমে আঁকি দিছো তোমালোকে এই ত্ৰিভুজটো চোৱা AXD ইয়ালৈকে এই ত্ৰিভুজটো চালা এটো হল সমদ্বিবাহু ত্ৰিভুজ কিয় কলো এই ক্ষেত্ৰত কি হয় এই বাহুডালৰ লগত এই বাহুডাল সমান হয় দৈৰ্ঘ্যটো গতিকে ইয়াক যি ত্ৰিভুজৰ দুটা বাহু সমান তাকে কয় সমদ্বিবাহু ত্ৰিভুজ এই দুটা সমান বুলি কেনে গম পালো এটো কি হয় আয়তৰ কৰ্ণগিডাল কি হয় এডাল আনডালক সমদ্বিখণ্ডিত কৰে পৰস্পৰ হল মানে ইয়াক সমানে দুভাগ কৰে এডল যিমান দৈৰ্ঘ্য পাম এডল সমান দৈৰ্ঘ্য পাম এটা চোৱা আমি জানো যে সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ যি কিটা কোণ হয় এই কোণ দুটা সদায় সমান হয় এই কোণৰ লগত এই কোণটো সমান এটো লগত এই ত্ৰিভুজটোৰ ক্ষেত্ৰত দেই বাকিবোৰ পাহৰি যাবা এটোৰ লগত এটো সমান গতিকে ইয়াত মই লিখিছো এই লাইনটো angle XAD is equal to angle XDA কাৰণটো লিখিছো সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ হল তাৰপিছত লিখিছো কি চোৱা এতিয়া ত্ৰিভুজৰ কোণ তিনটাৰ সমষ্টি 180 ডিগ্ৰী এটো আমি জানো আগতে পাইছো নহয় জানো ত্ৰিভুজৰ বিষয়ে প্ৰথম পঢ়োতে গতিকে এই যেটো সমদ্বিবাহু ত্ৰিভুজ আছিল এইটো এই সমদ্বিবাহু ত্ৰিভুজৰ এইটো চোৱা এই সমদ্বিবাহু ত্ৰিভুজৰ এটো কোণ যোগ এটো কোণ ইজ ইকুৱেল টু 180 ডিগ্ৰী হয় নহয় জানো গতিকে মই লিখিছো এতেকে angle AXD plus angle XAD plus angle XDA is equal to 180 degree হল তাৰপিছত আমাক AXD মান দিয়া নাছিলে যদিও আমি নিজে উলিয়ালো কিমান পালো 70 ডিগ্ৰী নহয় জানো ইয়াৰ আমি লিখি থৈছো এই লাইনটোৰ আগৰ লাইনটোত লিখা আছে তাৰপিছত চোৱা angle XAD এটো আমি হেডে ৰাখি দিছো যেটো আমাক এটো উলিয়াবলৈ কৈছে তাৰপিছত চোৱা angle XD এ ঠাইত মই এই চোৱা XD এ ঠাইত মই কি লিখিব পাৰো angle XAD কিয় কাৰণ যেহেতু এই দুটা কোণ সমান নহয় জানো কিয় সমান পাইছিলো সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ গতিকে ইয়াত মই এটো angle XAD লিখিলো ইজ ইকুৱেল টু 180 ডিগ্ৰী এটো একে আছে 70 ডিগ্ৰী হেমতে নমাই দিলো চোৱা XAD angle XAD কেটা আছে দুটা আছে গতিকে 2 angle XAD হৈ গল ইজ ইকুৱেল টু 180 ডিগ্ৰী বাকিবোৰ সব একে আছে তাৰ পিছৰ ষ্টেপত মই কি কৈছো চোৱা এই যে 70 আছে দেখিছা এই 70 টোক মই সোঁ হাতলৈ লৈ আহিলো দেখিলা সোঁ হাতলৈ লৈ আহিলে কি হৈ গল ই মাইনাস হৈ গল নহয় না এটা কি কৰিম আমি 180 পা ইয়াক মাইনাস কৰি দিলে হৈ যাব কি পাম এবোৰ একে আছে 2 angle XAD ইজ ইকুৱেল টু মাইনাস কৰিলে পালো 110 ডিগ্ৰী এতিয়া চোৱা ইয়াৰ লগত কি হৈ আছে angle XAD লগত আমাক লাগে angle XAD কিন্তু তাৰ লগত দুই এটা পূৰণ আছে সেই পূৰণ থকা দুইটো 110 ফালে যদি লৈ আহো কি হ'ব হৰণ হৈ যাব মানে 110 তলত বহি যাব হৰ হিচাপে হল ইয়াৰ অৰ্থ কি 2 ৰে 110 হৰণ কৰি দিম আমি 2 ৰে 110 হৰণ কৰিলে কিমান পাম 55 ডিগ্ৰী হল গতিকে আমি angle XAD মান পালো কিমান 55 ডিগ্ৰী আৰু এটো আমাক প্ৰশ্নত উলিয়াবলৈ কোৱা হৈছিল এবা আমি 5 নম্বৰ অংকতলৈ যাওঁ প্ৰশ্নটো হল কি PQRS সমান্তৰিকটোৰ angle P is to angle Q is equal to 5:4 আটাইবোৰ কোণৰ মাপ উলিওৱা মানে আমাক এটা PQRS সমান্তৰিক দিয়া আছে এটো হল সমান্তৰিক আঁকি ললো ইয়াৰ কি হয় P আৰু Q কোণৰ যেটো ৰেশিও প্ৰকৃত কোণৰ মানটো আমাক দি থোৱা নাই ইয়াৰ অনুপাতটোহে দিয়া আছে তোমালোকে যেটো অনুপাত পঢ়ি আহিছা গতিকে গম পোৱা অনুপাত কি বস্তু তাৰ অনুপাতটো দিছে কিমান 5:4 মানে এই P কোণটো যদি 5 হয় Q কোণটো 4 হ'ব এতিয়া আমি উলিয়াব লাগে গুটেই কোণ কেটা প্ৰকৃত যোগটো তেছৱা PQRS যেটো এটা সমান্তৰিক হলে কি হয় ইহতৰ বিপৰীত কোণবিলাক সমান হয় মানে এই চোৱা এই P কোণটোৰ লগত এই R কোণটো সমান হ'ব একেদৰে S কোণৰ লগত Q কোণটো বা Q লগত S কোণটো সমান হয় নহয় জানো এতিয়া আমাক দি থৈছে কি angle P এই কোণটো যদি 5 হয়
এই কোণটো 4 হয় মানে ইহঁতৰ অনুপাত দিছে এইটো গতিকে লিখিছোঁ মই ধৰা হওক এংগল P = 5x এইটো 5x বুলি লৈছোঁ x মানে কি এইটো আমি কটাকটি কৰাৰ পিছত যেটো পালো 5:4 ইয়াৰ লগত মানে 5 ৰ লগত এটা অজ্ঞাত সংখ্যা আছে সংখ্যাটো পূৰণ হৈছে হেতুক মই x বুলি লৈ ললো একেদৰে এই কোণটো মান ধৰিছো 4x গতিকে লিখিছো এংগল Q = 4x এটা চাবা যেহেতু p লগত r কোণটো সমান q লগত s কোণ সমান যদি p কোণটো 5x হয় তেতিয়াহলে r কোণটো কিমান হ'ব 5x যদি q কোণটো 4x হয় s কোণটো 4x হ'ব আকৌ চাবা আমি এটা কথা জানো যে চতুৰ্ভুজ এটাৰ গোটেই চাৰিটা কোণৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী মানে এটো কোণ যোগ এটো কোণ যোগ এটো কোণ যোগ এটো = 360 পাওঁ গতিকে মই লিখিছো চোৱা angle P plus angle Q plus angle R plus angle S = 360 degree P মান বহালো 5x Q মান বহালো 4x R ৰ মান 5x হ'ব কিয় হ'ব মই কৈ আহিছো যেহেতু P আৰু R সমান একেদৰে Q লগত S সমান গতিকে S ৰ জাগাত মই 4x বহালো = 360 গতিকেটা যোগ কৰা তোমালকে 18 পাবা গতিকে লিখিম আমি 18x = 360 ইয়াৰ পৰা কি কৈছো মই 18 টো লৈ আহিলো 360 ফালে কি হ'ব পুৰণটো সমান চিহ্ন প্লাইলে হৰণ হৈ যায় গতিকে এটো চোৱা 360/18 হ'ল তোমালোকে 360 ক যদি 18 ৰে ডিভাইড কৰা আনসাৰটো 20 পাবা এতিয়া x ৰ মান আমি 20 পাই গলো কিন্তু প্ৰকৃত মান কিটা আমি এতিয়াও পোৱা নাই কেলে পোৱা নাই চোৱা যেটো p মান কি আছে 5 * x মানে 5 ৰ লগত x টো পূৰণ কৰিব লাগিব তেতিয়াহে পাম এতিয়া চোৱা p হ'ল 5x গতিকে 5 আছে ইনটু x ৰ মান পালো 20 গতিকে কি হ'ব 520 যা 100 ডিগ্ৰী একেদৰে q কোণৰ মান কিমান হ'ব 4x আছিলে গতিকে 4 * x ৰ মান 20 পালো গতিকে বহাই দিলো 20 420 যা 80 এতিয়া p কোণৰ লগত r কোণ সমান গতিকে r কোণো 100 ডিগ্ৰী হ'ব আৰু q লগত যেটো s সমান গতিকে s কোণৰ মানো 80 ডিগ্ৰী হ'ব গতিকে আমি পাই গলো p q r আৰু s ৰ প্ৰকৃত যোগ কেইটা বুজি পাইছা